এইবাৰ ককাই বিহু নহয় বৰ বিহ নাচনী কেনেকৈ মাতো নুমলীগড়বাসী ৰাইজৰ অসমবাসী ৰাইজৰ কাৰণে হয়তো ৰাজীৱ সদিয়ে গাই গৈছিলে কাৰণ পাহৰি নাযাব বুলি কৈছিলে আৰু সঁচাকৈ আজি পাহৰি যোৱা নাই এই নুমলীগড়বাসী ৰাইজে ৰাজীৱ সদিয়াক মনত ৰাখিছে গতিকে গীতটোৰ যোগেদি এইজন মহান শিল্পীয়ে যি কথা কৰি গৈছিল আখৰে আখৰে আজি অসমত এই কথাখিনি প্ৰফুল্লমান হৈছে আৰু সকলোৱে তেখেতক আজি শ্ৰদ্ধা জনাইছে সুখিত নিষ্প্ৰেক্ষিত সদজনৰ প্ৰাণে প্ৰাণে আমি গাঁও মানুহৰ শান্তিৰ কঢ়িয়াবাৰ মহাবিপ্লৱৰ নিশান উৰাই মুক্তি প্ৰয়াসী শত শত জনৰ বাবে চিৰ সুন্দৰত মই নমাম চিৰ সুন্দৰত মই নমাম। আচলতে সন্মান পোৱা কিছুমানে পাই আছে যি প্ৰকৃত দেশৰ কাৰণে জাতিৰ কাৰণে মাটিৰ কাৰণে যিসকলে গীত পৰিৱেশন কৰি জাতিটোক আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছিলে সেইসকল শিল্পী কিন্তু আজিও অনাদৃত অৱহেলিত হৈ আছে। ৰাজীৱ সদিয়াও এয়ে উদাহৰণ। কিন্তু এটা কথা ভাল লক্ষণ বুলি ক'ব পাৰোঁ যে আজি ৰাজীৱ সদিয়াৰ এই মৃত্যু ঘটনাটোৱে পুনৰ জাগ্ৰত কৰিবলৈ শিকাইছে অসমীয়া ৰাইজক, পুনৰ জাগ্ৰত কৰিবৰ কাৰণে শিকাইছে জাতীয়তাবাদৰ চিন্তা থকা এইসকল সংগঠনক আৰু অসমবাসী ৰাইজক। এটা কাৰণে ধন্যবাদ জনাইছোঁ সদৌ অসমৰ যিমানসকল লোকে আজি ৰাজীৱ সদিয়াৰ যি বাসগৃহত গৈ তেওঁ আদ্যশ্ৰাদ্ধ উদযাপন কৰিলে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে জাতীয় সত্তা থকা সংগীত শিল্পীসকলক সকলোৱে জীয়াই থাকোঁতেই তেওঁলোকক সন্মান দিয়ক, মৃত্যুৰ পিছত দি লাভ নাই। গতিকে এইফালৰ পৰা সংগীতক ভাল পোৱা, গীতক ভাল পোৱা, দেশক শ্ৰদ্ধা কৰা, দেশ মাতৃক ভাল পোৱা এজন ব্যক্তি হিচাপে এই কথাখিনি আপোনাৰ আগত ব্যক্ত কৰিলোঁ। নুমলীগড় ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ সৌজন্যত স্থানীয় দল সংগঠনৰ সহযোগত পায়ত ৰাজীৱ সদিয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নুমলীগড় তিনিআলিত ৰাজহুৱাভাৱে আয়োজন কৰা হৈছিলে আৰু গায়কসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। কিছুমান দল সংগঠনৰ সভাপতি সম্পাদক বিষয়ববীয়াসকলক নিমন্ত্ৰণ জনাই আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি নুমলীগড়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বহুখিনি উপস্থিত হৈ আমি ৰাজীৱ সদিয়াৰ পোনপ্ৰথমে বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰিলোঁ, তাৰপিছত গীতৰ শৰাই আগবঢ়ালোঁ আৰু ৰাজীৱ সদিয়াক আমি যেনেকৈ জীৱিত কালতে তেওঁক ৰাইজে চিনি নাপালে, মৃত্যুৰ পিছত যেনেকৈ চিনি পালে, তাৰ মৃত্যুৰ পিছত যাতে সমগ্ৰ অসমবাসীয়ে চিনি পাওক, নুমলীগড়বাসীয়ে চিনি পাওক, তাৰ বাবে আমি ৰাজহুৱাভাৱে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানভাগি আয়োজন কৰিছোঁ।